হয় মন্দিৰলৈ আহিছিল অপায় অমংগলসকলৰে যেন ভাল হয় বছৰটোত ৰাজ্যখনৰ বহুত দুৰ্ঘটনা হৈ আছে এই 2025 চনটোত যেন একো দুৰ্ঘটনা নহয় সকলৰে যেন মংগল হয় তাৰে ওচৰত ভগৱানৰ ওচৰত আশীৰ্বাদ ললো আকৌ আৰু নতুন বছৰ কিবা ৰিজলিউচন লৈছে নেকি নতুন বছৰটো ভালে যায় আৰু সেয়াই বিচাৰিছো একো বিচৰা নাই প্ৰথমতে আপোনাক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ সকলোৰে পৰিয়ালৰ সদস্যসকল যাতে কুশলে থাকে মংগলে থাকে তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত আৰু আমাৰ ঐতিহ্যৰ মন্দিৰটো যি লালমাটি গণেশ মন্দিৰ ইয়াত আজি ভক্তৰ সমাগম দেখি আচলতে খুবেই অভিভূত হৈছোঁ আৰু সকলোৱে নিশ্চয় মানে নতুন বছৰটো যাতে সকলোৰে ভালে যাওক তাকে কামনা কৰি সকলোৱে ভগৱানৰ ওচৰত মানে সেৱা জনাইছে গতিকে আপোনালোককো নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ধন্যবাদ হয় মন্দিৰলৈ আহিছিল অপায় অমংগলসকলৰে যেন ভাল হয় বছৰটোত ৰাজ্যখনৰ বহুত দুৰ্ঘটনা হৈ আছে এই 2025 চনটোত যেন একো দুৰ্ঘটনা নহয় সকলৰে যেন মংগল হয় তাৰে ওচৰত ভগৱানৰ ওচৰত আশীৰ্বাদ ললো আকৌ আৰু নতুন বছৰ কিবা ৰিজলিউচন লৈছে নেকি নতুন বছৰটো ভালে যায় আৰু সেয়াই বিচাৰিছো একো বিচৰা নাই প্ৰথমতে আপোনাক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ সকলোৰে পৰিয়ালৰ সদস্যসকল যাতে কুশলে থাকে মংগলে থাকে তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত আৰু আমাৰ ঐতিহ্যৰ মন্দিৰটো যি লালমাটি গণেশ মন্দিৰ ইয়াত আজি ভক্তৰ সমাগম দেখি আচলতে খুবেই অভিভূত হৈছোঁ আৰু সকলোৱে নিশ্চয় মানে নতুন বছৰটো যাতে সকলোৰে ভালে যাওক তাকে কামনা কৰি সকলোৱে ভগৱানৰ ওচৰত মানে সেৱা জনাইছে গতিকে আপোনালোককো নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ধন্যবাদ